আপুনি বা মই খোৱা নিমখৰ প্ৰতি কেজিৰ দাম হৈছে 10ৰ পৰা 20 টকা। কিন্তু গোলাঘাটৰ এগৰাকী যুৱকে এক বিশেষ নিমখ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে আৰু সেই নিমখ প্ৰতি কেজিত 30ৰ পৰা 35,000 টকাত বিক্ৰী হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত। পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। মই আছোঁ গোলাঘাট জিলাৰ কমাৰবন্ধাৰ বকলাইত আৰু বকলাইত এগৰাকী যুৱকে এক নিজা প্ৰচেষ্টাৰে যি বাঁহৰ চুঙাত আচলতে নিমখ লৈ থৈ পেলাই আচলতে তেওঁলোকে পুৰি এইদৰে নিমখৰ এক বিশেষ গুণাগুণ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। পৰিৱেশটো দেখুৱাইছোঁ যে এই যি বাঁহৰ চুঙাৰ নিমখ, এই নিমখ কিহৰ কাৰণে বিখ্যাত বা কিয় ইমান বজাৰত দাম, সেয়া আমি জানিবলৈ তেওঁৰ পৰা যত্ন কৰিম। পোনে পোনে আমি ভৈৰৱ গগৈৰ ওচৰলৈ আহিছোঁ। এইগৰাকী যুৱক কমাৰবন্ধাৰ বকলাই, তেওঁ আচলতে কিছু উদ্ভাৱন কৰিছে নিমখৰ বাঁহৰ চুঙাৰ যিটো নিমখ, ইয়াৰ গুণাগুণ কেনেকুৱা? ইয়াৰ গুণাগুণ বহুত বাঢ়ি যায়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য বহুত থাকে আৰু বাহিৰৰ লগতে এতিয়া আমাৰ ভাৰতৰো বিভিন্ন জেগাৰ পৰা বিচাৰিবলৈ লৈছে। ভাৰতত আপোনালোকে এতিয়া এমাজনত যি ধৰণে আছে, আমি চবেই চিনি পাওঁ অনলাইন প্লেটফৰ্মত গ'লে, তাতো চাব পাৰোঁ যে আমি 9x যোনটো 9 বাৰ চুঙাত দিয়া হয়, আমাৰ সেইটো এবাৰ নহয়, এনেকৈ 9 বাৰ চুঙাত দি পানি এই নিমখটো প্ৰস্তুত কৰা হয়। এইটো প্ৰস্তুত কৰিলে এতিয়া দেখিব আপুনি 100 গ্ৰামৰ দাম 2500 টকা, মানে কিলো 25,000 টকা আমাৰ এমাজনত, যোনটো আমাৰ ইণ্ডিয়াত চেল হৈ আছে। বাকীটো আমাৰ ধৰি লওক অফলাইনটো বহুত চেল হয়, তেনেকৈ বিভিন্ন ৰোগীসকলে খাব পাৰে। ধৰি লওক বিভিন্ন কিডনী পেচেণ্টক নিমখ খাব নোৱাৰে বুলি কয়, কিন্তু এইটো নিমখ তেওঁলোকেও খাব পাৰিব। কেনেকৈ প্ৰস্তুত কৰা আছে? প্ৰস্তুতটো আমি একদম চিম্পুল নিমখ। সেই নিমখটো আমি বাঁহৰ চুঙাত এবাৰ দিওঁ, পুৰি পানি তাক এদিন ৰাখি দিওঁ, নেক্সট ডে তাক খুলি পানি আকৌ তেনেকৈ 9 দিন তেনেকৈ পুৰা হয়। বেলেগ চুঙাত 9 দিন পুৰা হয়। 9 দিন পুৰি পানি এই নিমখটো প্ৰস্তুত কৰা হয়। এইটো খালে আমাৰ ডাইজেশ্যনটো ভাল হৈ যায়। এইটো হাইলি এণ্টি অক্সিডেণ্ট হয়। বিভিন্ন ধৰণৰ ইয়াত বহুত বেম্বৰটো বাঁহৰ এচেঞ্চখিনি পায়েই, আৰু বাঁহৰ কিমান উপকাৰিতা আছে আপোনালোকে জানেই। আমাৰ অসমৰ ৰাইজেতো তাক ক'বলৈ হেৰি নাই, কিন্তু বহুত সম্ভাৱনাপূৰ্ণ এইটো এটা পদক্ষেপ। আমাৰ বিভিন্ন সকলোৱে তাত আগবাঢ়ি আহিব কৰিব পাৰে। এইটো মনলৈ কেনেকৈ আহিল চিন্তা? মনলৈ চিন্তা আহিলে আমাৰ বিভিন্ন, যেনেকৈ আমি ঔষধৰ লগতো অলপ জড়িত হৈ আছোঁ, তেতিয়া গম পালোঁ বিভিন্ন ৰোগীয়ে নিমখ খাব নোৱাৰে, আৰু নিমখটো নহ'লে আমি খাদ্য যাব নোৱাৰোঁ। তেতিয়া হঠাতে চালোঁ যে নিমখৰ কেজি দেখিলোঁ যে 40,000 টকা বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত চেল হয়, কিন্তু তাৰ সবিশেষ গলত আমি গম পালোঁ যে যোনটো আমাৰ ইয়াত সহজলভ্য বাঁহৰ চুঙা, বাঁহ গছটো আমাৰ ইয়াত গাঁৱে সকলো ঘৰতে বাঁহ আছে। সেই বাঁহটো আমি পুৰি পানি সেই বাঁহৰ চুঙাত নিমখ ভৰাই পুৰি প্ৰস্তুত কৰিলে সেইটো নিমখে আমাৰ পাওঁগৈ। নিশ্চিতভাৱে মই পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে ভৈৰৱ গগৈ তেওঁ বাঁহৰ চুঙাৰ যি নিমখ, সেই নিমখ প্ৰস্তুত কৰি আছে আৰু সুন্দৰভাৱে এক পৰিৱেশ সৃষ্টি কৰিছে। কাৰণ এগৰাকী অসমীয়া যুৱকৰ এই যি চিন্তাধাৰা, এক ব্যতিক্ৰমী চিন্তাধাৰা বুলিয়েই ক'ব লাগিব। আৰু এটা আপোনাক কথা সুধিছোঁ, যিহেতু আপোনাৰ এই বাঁহৰ চুঙাত থকা নিমখ ক'ত বিক্ৰী কৰিছে? মোৰতো বাহিৰতো গৈছে। এতিয়া মোৰ স্পেচিয়েলি মহাৰাষ্ট্ৰৰ এটা পাৰ্টি আছে, তেওঁলোকে মোৰ পৰা কালেক্ট কৰি আছে। তেওঁলোকে এজ এ হোল মোৰ পৰা লৈ থাকে। তেওঁলোকে বাহিৰত চেল পঠাই আছে। মই ডাইৰেক্টলি ইণ্টাৰনেশ্যনেল মাৰ্কেটত ডাইৰেক্টলি ল'ব পৰা নাই, মই বাই থ্ৰু পাই আছোঁ এতিয়া। সেইটো কাৰণে হয়তো মই অকণমান কমো পাই আছোঁ। কিজান আগন্তুক দিনত আপোনালোকৰ সহযোগ পালে যেন আৰু অকণমান আগলৈ আগবাঢ়িব পাৰিম। মই যোৱা বছৰ 2023 চনৰ পৰাই কৰি আছোঁ, এইখিনিৰ ওপৰত লাগি আছোঁ। হয়, নিশ্চিতভাৱে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই যি নিমখবিধৰ গুণাগুণ যথেষ্ট বৃদ্ধি পাইছে, আৰু যাক লৈ আচলতে এতিয়া তেওঁ এনেধৰণে বাঁহৰ চুঙাৰ যি নিমখ, সেই নিমখ প্ৰস্তুত কৰাত ব্যস্ত হৈছে। পৰিৱেশটো দেখুৱাইছোঁ। এইদৰে মহিলা আছে, মহিলাসকলেও তেওঁলোকে দৈনন্দিন এইদৰে নিমখ তেওঁলোকে প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। আৰু বাঁহৰ চুঙাৰ যি 9 বাৰকৈ, আচলতে বাঁহৰ চুঙাত দিয়া যি নিমখ, সেই নিমখ 9 বাৰকৈ পুৰা হয় বুলি তেওঁ ইতিমধ্যে জানিবলৈ দিছে। আৰু ইয়াৰ যিটো ৰং, সাধাৰণতে নিমখৰ ৰং যিটো বগা, তাৰ সমান্তৰালভাৱে এই যিটো নিমখৰ ৰংটো কিছু পৃথক হৈছে, কাৰণ ইয়াত এটা বগাৰ উপৰিও বেলেগ এটা ৰং আচলতে ইয়াত প্ৰতিফলিত হৈছে। তাৰ সমান্তৰালভাৱে তেওঁ এইসমূহ বাঁহৰ চুঙা ইতিমধ্যে তৈয়াৰ কৰিছে আৰু এইদৰে যিটো পেকেটিং কৰিছে, তেওঁ পেকেটিংটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। এই সুন্দৰভাৱে আচলতে পেকেটিং কৰিছে। এই পেকেটিংসমূহে আচলতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ, বা তেওঁ ইতিমধ্যে কৈছে যে তেওঁ কোনোবা লোক আছে, তেওঁলোকে তেওঁৰ পৰা ক্ৰয় কৰিছে। আৰু যিহেতু
তেওঁ কৈছে যে এমাজনেই হওক বা অন্য প্লেটফৰ্মতেই হওক এই যি নিমখবিধৰ গুণাগুণ বা চাহিদা যথেষ্ট বৃদ্ধি পাইছে, যাক লৈ যিসমূহ ৰোগীসকলেও এই নিমখ তেওঁক ল'ব পাৰিব বুলি তেওঁ উল্লেখ কৰিছে। কাৰণ বহু পেচেণ্টে আচলতে নিমখ খোৱাৰ পৰা বিৰত থাকিবলৈ ডক্টৰৰ পৰামৰ্শ দিয়ে, কিন্তু এই নিমখবিধৰ চাহিদা যে বৃদ্ধি পাইছে বা এই নিমখবিধ গ্ৰহণ কৰিব পাৰে বুলি তেওঁ ইতিমধ্যে জানিব লৈছে। সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে তেওঁ এইসমূহ আচলতে নিমখ তেওঁ তৈয়াৰ কৰিছে আৰু এই নিমখবিধে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খলকনি সৃষ্টি কৰিছে আৰু এগৰাকী অসমীয়া যুৱকে এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।